অলপ আগতে মই ঘৰুৱাভাৱে আছিলোঁ অলপ আগতে 3জন ডিজিএমও আমি প্ৰেছ কনফাৰেন্স চাইছিলোঁ কেনেকে পাকিস্তানৰ ভিতৰত সোমাই 100জন সন্ত্ৰাসবাদী কাৰণ আমাৰ লক্ষ্য আছিল মোদীজীয়ে বিহাৰত কি কৈছিলে যে টেৰৰিষ্ট য'ত আছে তাতে আমি মাৰিম আমি পাকিস্তানী মিলিটাৰী পাকিস্তানী মানুহৰ কথাটো নাছিলে সিভিলিয়ান নাছিলে ফাৰ্ষ্ট টাৰ্গেট আছিলে যে আমি টেৰৰিষ্টক জুনে য'তে আছে আমি মাৰিম আৰু টেৰৰিষ্টক যদি কোনোবাই প্ৰটেকশ্যন দিয়ে পাকিস্তান আৰ্মি তেতিয়াহ'লে হিও মৰিব এইটোৱে আছিল আমাৰ উদ্দেশ্য আজি ধুনীয়াকৈ 7 তাৰিখে কি হ'ল 8 তাৰিখে কি হ'ল 9ত কি হ'ল 10ত কি হ'ল ইমান ধুনীয়াকৈ উইথ প্ৰুফ আমাৰ বিজেপিৰ সকলোৱে এই গুটেইখিনি যেটো প্ৰেছ কনফাৰেন্স সেইখিনি আমি ৰাতি আৰু এবাৰ ভাল কৰি শুনিব লাগে যাতে আগন্তুক দিনত আমি ভাৰতৰ যেটো নেতৃত্ব মোদী ডাঙৰীয়াৰ যি বিশাল নেতৃত্ব তাৰ পৰা আমি সকলোৱে ইমান আজি দেশত চলি আছে হুলস্থুল চাৰিওফালে মোদীজী কেনেকে শান্ত সমাহিত অথচ কঠোৰ হৈ বহি আছে তেওঁ না টিভিত আহিছে না কিবা কৈছে সকলোৱে দেখিছে ৰাতিপুৱা মিটিং কৰিছে ৰাতি মিটিং কৰিছে দুটাত মিটিং কৰিছে গুটে তেওঁৰ নেতৃত্বত চলি আছে কিন্তু শান্ত আৰু সমাহিত কটো কোনো ধৰণৰ ইমেচিউৰিটি নাই ভাৰতৰ দৰে মেচিউৰ্ড ৰাষ্ট্ৰ এখনক কেনেকে নেতৃত্ব দিব লাগে কাৰণ আমি পাকিস্তান নহয় আমি ফ্ৰেজাইল ষ্টেট নহয় যে পাকিস্তান আজি আছে কালি নাই ইটোৱে কাজিয়া কৰে তাত আৰ্মিয়ে মালিক নে প্ৰধানমন্ত্ৰীয়ে মালিক নে ৰাষ্ট্ৰপতিয়ে মালিক কোনেও নাজানে ইট ইজ এ ফেইল ষ্টেট ইট ইজ এ ফ্ৰেজাইল ষ্টেট বাট ইণ্ডিয়া ইজ এ মেচিউৰ্ড ষ্টেট ইণ্ডিয়া ইজ দ্য ওল্ডেষ্ট চিভিলাইজেশ্যন গতিকে কালি কোনোবাই কৈছে শ্বাহবাজ শ্বৰীফে এনেকে কৈছে শ্বাহবাজ শ্বৰীফে যেটো কৈছে তো নৰেন্দ্ৰ মোদীয়ে কৰিব নোৱাৰে কাৰণ হি ইজ এ প্ৰাইম মিনিষ্টাৰ অফ এ ফেইল ষ্টেট এণ্ড নৰেন্দ্ৰ মোদী ইজ এ প্ৰাইম মিনিষ্টাৰ অফ এ ওল্ডেষ্ট চিভিলাইজেশ্যন তাৰ মাজত পাৰ্থক্য থাকিব আৰু আমি বিজেপিৰ মানুহখিনিয়ে এই কথাবিলাক ৰাইজক আমি ক'ব লাগিব যে আমি ভাৰতে এতিয়া এটা এনেকুৱা পৰ্যায়ত গৈ থিয় হৈছো যে বহু ৰাষ্ট্ৰই আমাক অনুসৰণ কৰে এতিয়া আমি কাকো অনুসৰণ কৰাৰ কথা নুঠে আজি 3জন ডিজিএমৱে যে আমি কেনেকে এটা কৈ মাৰিলো এতিয়া আমি ভাৰতত আছো পাকিস্তানে কৈছে আমি ভাৰতক ক্ষতি কৰিলো কিন্তু আমি তো সকলে জানো নিজৰ দেশতে বহি আছো কাৰোতে একো ক্ষতি হোৱা নাই অহা যোৱা সব ধুনীয়াকৈ চলি আছে যদি পাঞ্জাবতো কিবা ক্ষতি হলতেন জম্মু কাশ্মীৰতো কিবা ক্ষতি হলতেন এজন হলেও মানুহৰটো ৰিলেশন থাকেই খবৰটো আহিয়ে গলতেন সকলোৱে জানে যে ড্ৰোন আহিছে আকাশতে নিপতি গৈছে ইয়াত মাটিত পৰা কোনো কথাই নাই কিন্তু আমাৰ ড্ৰোন আমাৰ মিসাইল যে মাটিত পৰিছে জানাজাৰ ফটোবিলাকেতো প্ৰমাণ কৰি দিছে ভাৰতততো জানাজা হোৱা নাই ভাৰতততো শ্মশানত কোনো অন্ত্যেষ্টিক্ৰিয়া হোৱা নাই সেই কাৰণে আমি জানা কথাটো যেটো আমি চকু দি দেখি আছো সেই কথাখিনি আমি ৰাইজৰ আগত ক'ব লাগিব মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰিব লাগিব